বৰপেটা জিলাৰ পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত ৭ নম্বৰ বেকি জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মঞ্জু আৰা খাতুনৰ বৃহৎ ৰেলী প্ৰায় ৫ শতাধিক চাৰিচকীয়া বাহনেৰে ৰেলী উলিয়াই ভোটাৰ ৰাইজক আকৰ্ষণ কৰে। গুইলেজা চকৰ পৰা খৰিচালা ৰহা টেঙাগাঁও হৈ ৰেলী উলিয়াই ভোটাৰ ৰাইজক কংগ্ৰেছ দলৰ প্ৰাৰ্থী মঞ্জু আৰা খাতুনৰ হাতৰ ছবিত ভোট দিবলৈ আহ্বান জনায়। আসসালামু আলাইকুম নমস্কাৰ। পোনপ্ৰথমে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই বেকি জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা। মোৰ নাম মঞ্জু আৰা খাতুন। মই ৰাইজৰ সঁহাৰি বহুত পৰিমাণে ভাল পাইছোঁ। বেকিৰ পশ্চিম ফালেও পূব ফালেও ৰাইজে মোক বহুত পৰিমাণে আশা দি আছে যে মোৰ জয় নিশ্চিত হ'ব। আজি ৰেলী ওলাইছোঁ। কিমান মানুহ আহিছে? হাজাৰ হাজাৰ মানুহ ওলাই আহিছে ৰেলী। ভোটাৰ ৰাইজক এইটোৱে আহ্বান জনাম যে অহা ৭ তাৰিখে আপোনালোকৰ বহুমূলীয়া ভোটটো দি মোক জয়যুক্ত কৰিব আৰু আপোনালোকৰ দোৱা আশীৰ্বাদক মই জয় হোৱাটো নিশ্চিত হৈছে। কেনেকুৱা লাগিছে আপোনাৰ? খুব ভাল লাগি আছে। আজি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জিলা পৰিষদৰ বেকি জিলা পৰিষদৰ প্ৰাৰ্থী মঞ্জু আৰা খাতুনৰ হৈ আজি আমাৰ এক বৃহৎ ৰেলী ওলাইছে। ৬টা পঞ্চায়তৰ পৰাই শ মানুহ ওলাই আহিছে, গাড়ী ওলাই আহিছে, হাজাৰ হাজাৰ ভোটাৰ সমৰ্থক ওলাই আহিছে। গতিকে এই কথাই প্ৰমাণ কৰিছে যে বেকি জিলা পৰিষদত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মঞ্জু আৰা খাতুন জয়ী হ'ব। এই কথাটো ৰাইজৰ সঁহাৰিয়ে প্ৰমাণ কৰি দিছে। আজি হাজাৰ হাজাৰ মানুহ ওলাইছে। আমাৰ মটৰ চাইকেলৰ ৰেলীও আছে, আমাৰ 4 চকাৰ ৰেলীও আছে, 6টা জিপিতেই আমাৰ ৰেলী আছে। গতিকে এই ৰেলীত হাজাৰ হাজাৰ মানুহ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে। গতিকে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু সকলোকে অতি সংযমেৰে আজিৰ এই কাৰ্যসূচী সমাপন কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু আজি যিটো আমাৰ কাৰ্যসূচী বেকি জিলা পৰিষদৰ অন্তৰ্গত আমি কাৰ্যসূচী হাতত লৈছোঁ আৰু এই কাৰ্যসূচীত আপোনালোকে নিশ্চয় দেখিছে স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ আমাৰ কংগ্ৰেছৰ শুভাকাংক্ষী সমৰ্থকসকল ওলাই আহিছে আৰু আমি আশা কৰিছোঁ মানে 7 তাৰিখে যিটো আমাৰ নিৰ্বাচন হ'ব, নিৰ্বাচনত আমাৰ প্ৰাৰ্থী বিপুলভাৱে জয়ী হ'ব। পূব পাৰ পশ্চিম পাৰ বুলি আমাৰ কংগ্ৰেছ সেইটো আমি বিশ্বাসত নলওঁ। আমাৰ কংগ্ৰেছৰ সকলো ন্যায়নিষ্ঠ কৰ্মীমান আমি আমাৰ উদাৰতা আছে। আমি উদাৰভাৱে আমাৰ নদীৰ পশ্চিম পাৰ পূব পাৰ বা ক'ৰবাত আছে আমি সেইটো নাচাওঁ। আমি সকলোকে সমভাৱে সমবিকাশৰ কথা আমাৰ কংগ্ৰেছে চিন্তা কৰে, আমাৰ প্ৰাৰ্থীয়ে সেই কথাটো চিন্তা কৰিব। তাত আমাৰ ভোটাৰ ৰাইজে তাতে কোনো ধৰণৰ হয়তো মানে ভিন ভাৱ বা ভেদভাৱ ৰাখিব নালাগে। আমি সকলোৱে সমভাৱে আমি অনাগত দিনত দুই পাৰৰ উন্নয়নৰ কথা আমি চিন্তা কৰিম দলে। মইতো ভাবোঁ যে আপোনালোকে আগতে জানে বৰপেটাৰ পুৰণা যিটো বৰপেটা বিধানসভা সমষ্টি সেইখিনি আমি গিলাজাৰী বুলি সকলোৱে গম পায়। গিলাজাৰীত আগৰে পৰা কোনো ধৰণৰ এওদিয়াৰ কোনো মানে প্ৰভাৱ নাছিল আৰু আজিও নাই। আমি ভাবোঁ পশ্চিম পাৰতকৈ এটা হ'লেও ভোট পূব পাৰে বেছি পাব মঞ্জু আৰা খাতুনে। গতিকে মঞ্জু আৰা খাতুনে বহুত ভোটত জয়ী হ'ব, এইটো আমি মানে ক'ব পাৰোঁ আৰু আমি আশাবাদী। কলগাছৰ পৰা নজমুল হকৰ ৰিপৰ্ট এনি9। শুভ সংবাদ, বৰপেটা চহৰৰ মেটুৱাকুচিত স্থাপন হৈছে এলেক্স ডায়েগনষ্টিক এণ্ড হাস্পাতাল। কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক। অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা। কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা। ইয়াত ECG, আল্ট্ৰাছনোগ্ৰাফি, সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয়। আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত।